আদিল হুছেইন। অসমীয়াৰ গৌৰৱ আদিল হুছেইনলৈ আন এক স্বীকৃতি। ফৰ্বছ আলোচনীৰ শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত স্থান লাভ। 8 ভাৰতীয় অভিনেতাৰ 2021 বৰ্ষৰ অভিনয়ৰ খতিয়ান। যোগ্যজনক উচিত সন্মান। আদিল হুছেইন বুলি ক'লে আজিৰ তাৰিখত ভাৰতীয় চিনেমাৰ এজন অতিকৈ দক্ষ আৰু জনপ্ৰিয় চৰিত্ৰাভিনেতা। ইখনৰ পিছত সিখন চিনেমাত নিজৰ অনবদ্য অভিনয়েৰে এক সুকীয়া স্থান দখল কৰা আদিল হুছেইনলৈ আহিল আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান। বিশ্বখ্যাত আলোচনী ফৰ্বছে নিৰ্বাচিত কৰিছে 8 গৰাকী অনবদ্য ভাৰতীয় অভিনেতাক। 2021 চনত ডিজিটেল প্লেটফৰ্মত প্ৰদৰ্শিত বিভিন্ন ৱেব ছিৰিজ আৰু চিনেমাত কৰা অভিনয়ৰ বাবে সুখ্যাতি লাভ কৰিছে এইসকল অভিনেতাই। যদিও মুখ্য ভূমিকাত অভিনয় কৰা নাই, তথাপিও নিজৰ চৰিত্ৰটোৰে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱা এইসকল অভিনেতাৰ অন্যতম হৈছে আমাৰ অসমৰ আদিল হুছেইন। শেহতীয়াভাৱে ডিজিটেল মাধ্যমযোগে মুক্তি লাভ কৰিছে বেল বটম নামৰ এখন চিনেমাই। এক বিশাল ব্যক্তিত্বক মুখ্য চৰিত্ৰ হিচাপে ৰাখি অক্ষয় কুমাৰৰ দৰে অভিনেতাৰ দ্বাৰা নিৰ্মাণ কৰা চিনেমাত মুখ্য ভূমিকাত অভিনয় নকৰাকৈও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি নিজৰ বাবে সুকীয়া স্থান উলিয়াই লোৱাটো এজন অভিনেতাৰ বাবে কঠিন, কিন্তু তাকো সম্ভৱ কৰি তুলিছিল আদিল হুছেইনে। চিনেমাখনত এটা চৰিত্ৰত অভিনয় কৰা আদিল হুছেইনৰ অভিনয় আৰু সংলাপ এতিয়া দৰ্শকৰ মুখে মুখে। বিশেষকৈ সন্দৰ্ভত বুজাবলৈ গৈ আদিল হুছেইনে আওৰোৱা সংলাপ এতিয়া ভাইৰেল হৈ পৰিছে। एक नवजात कुत्ते ने अपनी माँ से पूछा, माँ पिताजी दिखने में कैसे थे? तो माँ बोली, बेटा एक दिन वो पीछे से आए चुपचाप और चुपचाप पीछे से ही चले गए। वो पिताजी है सर। এতিয়ালৈ দুটাকৈ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা আদিল হুছেইন প্ৰকৃতপক্ষেই অসমৰ গৌৰৱ, যিয়ে হিন্দী চিনেমাৰ সমান্তৰালভাৱে বাংলা আৰু বহুকেইখন অসমীয়া চিনেমাতো অতি গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে। আন অভিনেতাসকলৰ ভিতৰত আছে মাৰাঠী অভিনেত্ৰী অমৃতা সুভাষ। অভিনেত্ৰীগৰাকীয়ে ৱেব ছিৰিজ বম্বে বেগম আৰু নেটফ্লিক্সৰ চিনেমাত ধামাকাত কৰা অভিনয়েৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। বম্বে বেগমত তেওঁ এগৰাকী এনেকুৱা প্ৰাক্তন বাৰ ডান্সাৰৰ ভূমিকাত অভিনয় কৰিছে, যিয়ে পৰৱৰ্তী সময়ত নিজৰ লগতে নিজৰ সন্তানটোৰ বাবে এটা উন্নত জীৱনৰ সন্ধান কৰে। আনহাতে ধামাকাত তেওঁ এগৰাকী অতি কঠোৰ মুৰব্বীৰ ভূমিকাত অভিনয় কৰি সকলোকে আমোদ দিয়ে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক সুভাষে ইতিমধ্যে মাৰাঠী চিনেমা আশুৰ বাবে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে। चलो क्लाइंट एंगल के लिए प्रेजेंटेशन तैयार कर ले क्विकली। এই তালিকাৰ আন এজন অভিনেতা হৈছে মানৱ কল। 2021 বৰ্ষত ৰিচাৰ্ড চাড্ডাৰ চিনেমা মেডাম চিফ মিনিষ্টাৰেৰে বছৰটো আৰম্ভ কৰা মানৱ কলে ইতিমধ্যে নিজৰ অনবদ্য অভিনয়েৰে ভাৰতীয় চিনেমা আৰু ৱেব ছিৰিজত এক বিশেষ স্থান উলিয়াই লৈছে। চাইনা, অনকাহি আদি চিনেমাত মানৱে কৰা অভিনয় দৰ্শকৰ মানস পটত সজীৱ হৈ আছে। অনুপম খেৰৰ পুত্ৰ সিকন্দৰ খেৰ আজিৰ তাৰিখত হিন্দী অভিনয় জগতৰ এজন অতি উল্লেখযোগ্য অভিনেতা। এটা দশকতকৈও অধিক কাল অভিনয় কৰি থকা সিকন্দৰ খেৰে 2021 বৰ্ষটোত আৰিয়াৰ ছিজন 2ত অতি দক্ষতাৰে অভিনয় কৰে। ইতিমধ্যে আৰিয়া নামৰ ৱেব ছিৰিজখনৰ প্ৰথম ছিজনত সিকন্দৰৰ অভিনয়ে সকলোকে মুগ্ধ কৰিছিল। ৰোহিত চেট্টিৰ সূৰ্যবংশীতো অভিনয় কৰিছে সিকন্দৰ খেৰে। সিকন্দৰ খেৰো এইখন তালিকাত আছে। জিমি শ্বেৰগিল এনেকুৱা এগৰাকী অভিনেতা যিয়ে এজন নায়ক হিচাপে বলিউডত আত্মপ্ৰকাশ কৰি পিছলৈ নিজৰ দক্ষতাৰে কেৱল নায়কেই নহয়, সকলো ধৰণৰ চৰিত্ৰকেই ৰূপায়ণ কৰিব পৰা এজন নিৰ্ভৰযোগ্য অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। তালিকাত জিমি শ্বেৰগিলকো ৰখা হৈছে। 2021 বৰ্ষটোত ইয়ৰ অনাৰ ছিজন 2ত তেওঁ কৰা অভিনয়ে তেওঁক এই তালিকালৈ আনিছে। এই তালিকাত আছে অভিষেক বেনাৰ্জী। কাষ্টিং ডিৰেক্টৰ হিচাপে মুম্বাইৰ চিনেমা জগতত এক সুকীয়া পৰিচয় থকা অভিষেক বেনাৰ্জী এজন অতি দক্ষ অভিনেতাও। সেই কথা তেওঁ পাতাল লোকত হাথোৰা ত্যাগীৰ চৰিত্ৰত অভিনয় কৰি প্ৰমাণ কৰাৰ লগতে স্ত্ৰী আদি চিনেমাতো প্ৰদৰ্শন কৰি থৈছে। 2021 বৰ্ষত তাপসী পন্নুৰ মুখ্য অভিনয়েৰে নিৰ্মিত ৰশ্মি ৰকেট নামৰ চিনেমাখনত এজন অধিবক্তাৰ চৰিত্ৰত তেওঁ কৰা অভিনয়ে তেওঁক ফৰ্বছ আলোচনীৰ শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত তুলিছে। সুপ্ৰিয়া পাঠক বলিউডৰ চৰিত্ৰাভিনয় কৰা অভিনেত্ৰীসকলৰ অন্যতম সুপ্ৰিয়া পাঠক। 2021 বৰ্ষত ৰাম প্ৰসাদ কি তেৰবি আৰু ৰশ্মি ৰকেটত কৰা অভিনয়ে তেওঁকো ফৰ্বছৰ শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত স্থান দিছে। আৰু এই তালিকাত স্থান পোৱা আন এজন দক্ষ অভিনেতা হৈছে আশুতোষ ৰাণা।
এজন ভয়ংকৰ খলনায়ক হিচাপে দৰ্শকৰ বুকুত আতংকৰ সৃষ্টি কৰিব পৰা আশুতোষ ৰাণাই 2021 বৰ্ষত আৰণ্যক নামৰ নেটফ্লিক্সৰ ছিৰিজটোত যি ধৰণে অভিনয় কৰিছে ফৰ্বছে তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ তালিকাত স্থান নিদি নোৱাৰিলে। ये जीवन मरण तुझ जैसे तुच्छ प्राणियों की जिंदगी का हिस्सा है। वो देख, चंद्रमा आगे बढ़ रहा है। এইদৰে এই 8গৰাকী ভাৰতীয় অভিনেতাক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পন্ন আলোচনী ফৰ্বছে শ্ৰেষ্ঠতাৰ প্ৰমাণপত্ৰ দিছে, যিয়ে এতিয়া এইসকল অভিনেতাৰ প্ৰতি দৰ্শকৰো প্ৰত্যাশা বৃদ্ধি কৰিছে। আৰু এই তালিকাত আমাৰ অসমৰ আদিল হুছেইনৰ অন্তৰ্ভুক্তিয়ে অসমীয়া সকলোকো সুখী কৰি তুলিছে। এণ্টাৰটেইনমেণ্ট ডেস্ক, খাটাং খবৰ।